হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অনুই বেদৰ কথা আপুনি কি জানে বুলি সুধিছিল আৰু তেতিয়া দেউতাকে সি দেখোন মোৰ চকুৰ ওচৰতে নোখোৱা হ'ল, কেৱল কাম কাম টকা টকা, তাৰ বাহিৰে যেন আন একো নোখোৱাই হ'ল বুলি কৈছিল। আৰু আজিলৈকে মই তাক বহু প্ৰশ্নৰ উত্তৰেই দিব নোৱাৰিলো। মইনো কি কম, মোৰ জীৱনটো ইমান সহজ নহয়, কবলৈ গলে বহুত কিবা কিবি হৈ যাব বুলি অনুৰাগত কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুই দেউতাক আৰু বেদৰ জীৱনৰ কি কথা আছে সুধিব আৰু তেতিয়া দেউতাকে বেদৰ যে দেউতাকৰ সন্তান নহয় আৰু বেদক যে বেলেগৰ পৰাহে আনিছিল সেই কথাবোৰ অনুক কব। এদিন সি মোক সুধিছিল এই বিষয়ে, কিন্তু মই তাক একো কব নোৱাৰিলো। এদিনটো তাৰ আগত মই কবই লাগিব বুলি অনুৰাগত কোৱা দেখিবলৈ পাব। এইফালে আকৌ বেদই আজি বেদৰ বছৰ ওচৰত যাব আৰু তেতিয়া বছে কি কথা ক বুলি কব আৰু তেতিয়া বেদই মই আৰু এইবিলাক কাম নকৰো বুলি কব আৰু তেতিয়া বছে তই এনেকৈ নকৰো বুলি কলে নহব আৰু তেতিয়া বেদই মই আৰু ঘৰৰ মানুহক সদায় মিছা কথা কৈ থাকিব নোৱাৰো বুলি কব। এতিয়া বাৰু বেদই বছক কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।